ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে সকলো হেৰুৱাই আজি মানসিকভাৱে ভাগি পৰিছে ভুক্তভোগী ব্যৱসায়ীসকল। উল্লেখ্য যে নিশা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ঢেকিয়াজুলি পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বৃহস্পতিবাৰে নিশা আনুমানিক ২ বজাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত শিবু গোপ নামৰ লোকজনৰ মিঠাই দোকানৰ প্ৰায় ১৫ লাখ টকাৰ সা সম্পত্তি, গোবিন্দ গোপ নামৰ লোকজনৰ চাইকেল দোকানৰ ৫ লক্ষাধিক টকাৰ সা সম্পত্তি, লগতে সুৰজ ৰয় নামৰ মাছৰ দোকানীজনৰ প্ৰায় ১০ লাখ টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হয়। ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ঢেকিয়াজুলি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো সময়মতে কোনো সঁহাৰি নোপোৱাৰ অভিযোগ ভুক্তভোগী ব্যৱসায়ীসকলৰ। এইটো দাদা মানে কি ক'ম আৰু অলপ জুই আছিলে, জুইৰ পৰা ক'ৰ পৰা কেনেকৈ কি হ'ল, কিন্তু এইটো হ'ল মেইন কাহিনীটো হ'ল ফায়াৰ ব্ৰিগেডৰ পৰা। আমালোকে ফায়াৰ ব্ৰিগেড ৫০টামান কল কৰাৰ পিছতো ফোন ৰিচিভ নকৰে। তাৰপিছত সিহঁতক ঘৰৰ পৰা উঠাই পেলাই আনি পেলাই তাৰপিছত জুই নমাব লাগে। তেনেহ'লে কি মানুহ দোকান ঘৰ বাচিব নেকি মানুহ? মেইন সমস্যা হ'ল এইটো। মই আজি এইটো কাম যে হৈছে এইটো একমাত্ৰ ফায়াৰ ব্ৰিগেডৰ কাৰণে হৈছে, নহ'লে ইমানখিনি একোৱেই নহয় দোকান। আমি দোকানৰ সন্মুখত ৰখি আছোঁ, আমি কি কৰিম? ফায়াৰ ব্ৰিগেডৰ চাই তাৰ সিহঁতক ঘৰৰ পৰা উঠাই আনিব যদি লাগে, মানুহ কি দোকানত বাচিব? কওক। বিস্তৰ ক্ষতি হৈছে, দুখীয়া মানুহৰ কাৰণে বিৰাট অসুবিধা হৈছে। আৰু আমাৰ মেইন কথা হ'ল ফায়াৰ ব্ৰিগেডৰ কাৰণে বহুত নিৰাময় কৰিছে। আমি মানুহ ফোন কৰি হয়ৰাণ হৈ গৈছোঁ। তাৰপিছত মানুহ গৈ তাৰপিছত মাতিব লাগিছে। অহাৰ পিছতো সিহঁতে মানে বিভিন্ন অজুহাত দেখাইছে, যেনে সেইটো নাই। ফায়াৰ ব্ৰিগেড যদি সোনকালে আহিলেতো ইমান একো নহ'লেহেঁতেন। ফায়াৰ ব্ৰিগেডৰ কাৰণেই এইটো মানে মেইনলি কি হৈছে। ক'বলগীয়াতো ক'লে মইতো আহিছোঁ, মই আধা ঘণ্টা দেৰি হৈছে আহোঁতে, আহি চাইছোঁ পূৰা জুই হৈ গৈছে। কিন্তু বহুত সময়ৰ পিছতো মই অহাৰ বহুত সময়ৰ পিছতো ফায়াৰ ব্ৰিগেড অহা নাই। ইয়াৰ পৰা মানুহ গৈ মাতি আনিব লগা হৈছে। আচলতে ফায়াৰ ব্ৰিগেডে কি দায়িত্বৰ পৰা এৰাই চলিছে নেকি? এৰাই চলিছে মানে দায়িত্ব নাই বুলিয়ে ভাবিছে সিহঁতে, নহ'লে ফায়াৰ ব্ৰিগেড ৰেডি থাকিব লাগে। কিয় মাতি আনিব লাগে? ফোন ৰিচিভ নকৰে। ফায়াৰ ব্ৰিগেড যদি গৈ পেলাই মাতি আনিব লাগে তেনেহ'লেতো আৰু ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব? এতিয়া ক'ব বিচাৰোঁ, আমিতো ঘৰত আছিলোঁ। 2টা বজাত যেতিয়া আগুন লাগিছে, আমাৰ দোকানৰ লগত খুৰাই আমাক ফোন কৰিছে। পিছত আহিলোঁ, আহি চালোঁ যে পূৰা জ্বলি চাৰখাৰ হৈ গ'ল। পিছত ফায়াৰ ব্ৰিগেডকো মাতি আছে, সিহঁতেও অহা নাই। সিহঁতক কাম খেলি কৰি আছিলে। আমাৰো বহুত টকাৰ লোকচান হৈ গ'ল। বহুত পূৰা একদম বৰবাদ হৈ গৈছে। আৰু তেতিয়া ফোন কৰি মাতি আছিলে, সিহঁতেও অহা নাই। কিমান টকাৰ সম্পত্তি নষ্ট হৈছে? মোটামুটি মোৰ হ'ল 10-15 লাখ টকাৰ লোকচান হৈছে, আৰু খুৰাহঁতে 5 লাখ, আৰু এটা খুৰাৰ 20 লাখ টকাৰ মান লোকচান হৈছে। পূৰা বৰবাদ হৈ গৈছে। দুৰ্যোগ ব্যৱস্থাপনা আৰু মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? এতিয়া মুখ্যমন্ত্ৰীক এইটো আহ্বান কৰোঁ যে আমাক কিবা এটা কৰি এটা সহায় কৰিব লাগে, নহ'লে আমি কেনেকুৱা চলিম? একদম বৰবাদ হৈ গৈছোঁ চব ফালৰ পৰা। চব জ্বলি চাৰখাৰ হৈ গৈছে একদম। এইটোৱে কাম কৰি আমি চলি আছিলোঁ। এতিয়া কি কৰি খাম এইটোৱে চিন্তা কৰি আছোঁ। জুইৰ সূত্ৰপাত ক'ৰ পৰা হৈছে গম পাই নেকি? এইটোতো ক'ব নোৱাৰোঁ আমি ক'ৰ পৰা হ'ল। ৰাতি 1:30-2টা মানৰ পৰা হৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।